নম্বৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ ইউটিউব চেনেল লাৰ্নিং লুমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ঘৰত খেলা ধূলাৰ লগতে পঢ়া শুনাও কৰি আছা। আজি আমি পঞ্চম শ্ৰেণীৰ দ্বিতীয় পাঠ পৰিৱেশৰ জীৱ আৰু পৰিৱেশ নামৰ পাঠটিৰ আলোচনা কৰিম। আশা কৰোঁ তোমালোক আটাই ভিডিঅ'টো মন দি চাবা আৰু কিবা নুবুজিলে মোক কমেণ্টত জনাবা। আহাচোন এতিয়া পাঠটোলৈ আগবাঢ়ো। ইয়াতে চোৱা ১ নম্বৰ ক প্ৰশ্ন, পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবোৰ কি কি? পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদান। ইয়াতে কি কৈছে চাবা, বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ আদি হৈছে অজৈৱিক উপাদান। আনহাতে উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, বন্যজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান। বুজি পালো ১ৰ ক প্ৰশ্নটো। তাৰমানে কি, জৈৱিক উপাদানবোৰ কি কি? উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, বন্যজীৱ আদি। আৰু অজৈৱিক উপাদানবোৰ কি কি? বায়ু, পানী, মাটি, সূৰ্যৰ তাপ, পোহৰ আদি। হ'ব, ১ৰ ক প্ৰশ্নটো হ'ল। এবাৰ ১ৰ খ, উদ্ভিদক উৎপাদক বুলি কিয় কোৱা হয়? ইয়াতে চাবা, তোমালোকৰ ইয়াতে ধুনীয়াকে লিখাই আছে, নিজৰ আহাৰ, তোমালোকে দেখা পাইছানে? নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে বাবে উদ্ভিদবোৰ হৈছে উৎপাদক। আমি এইখিনিকে এনেকৈও ক'ব পাৰোঁ, যিহেতু ইয়াতে কিয় কোৱা হয় বুলি সুধিছে, নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল'ব পাৰে বাবে উদ্ভিদবোৰক উৎপাদক বুলি কোৱা হয়। হ'ব, এইবাৰ গ নম্বৰ প্ৰশ্নটো, উপভোক্তা কেই প্ৰকাৰৰ আৰু কি কি? চাবা, উপভোক্তা কেই প্ৰকাৰৰ আৰু কি কি? ইয়াতে ধুনীয়াকে দিয়া আছে। কি হৈছে? প্ৰাথমিক উপভোক্তা বা প্ৰথম শ্ৰেণীৰ উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা বা গৌণ উপভোক্তা, আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। তাৰমানে উপভোক্তা কেই প্ৰকাৰৰ? ৩ প্ৰকাৰৰ। ঠিক আছে, সেইকেইটা হৈছে প্ৰথম শ্ৰেণীৰ উপভোক্তা বা প্ৰাথমিক উপভোক্তা, দ্বিতীয় শ্ৰেণীৰ উপভোক্তা বা গৌণ উপভোক্তা, আৰু তৃতীয় শ্ৰেণীৰ উপভোক্তা। হ'ব, এতিয়া আমাৰ ঘ নম্বৰ প্ৰশ্নটোলৈ আহোঁ। বিয়োজকে আমাক কেনেদৰে সহায় কৰে? এইটো বৰ ধুনীয়া প্ৰশ্ন। বিয়োজকৰ চাবা, এইখিনিত বৰ ধুনীয়াকে বিতংভাৱে লিখা আছে। আমি এইখিনি পঢ়িলে গম পাই যাম। আমি এনেকে লিখিব লাগিব, তোমালোকে মন দি চাবা কেনেকে লিখিব লাগিব, সেইখিনি মই কৈ দিম দেই। উদ্ভিদ বা প্ৰাণীৰ মৃত্যু হলে বিয়োজকৰ ফলত মৃতদেহটো গেলি পচি যায়। এই গেলি পচি যোৱা অংশসমূহক কিছুমান অণুজীৱই আহাৰ হিচাপে গ্ৰহণ কৰে। বাকী থাকি যোৱা অৱশিষ্টখিনি মাটিত জৈৱিক সাৰ হিচাপে মিহলি হৈ থাকে। মাটিত মিহলি হৈ থকা জৈৱিক সাৰ শিপাই গ্ৰহণ কৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। বাছ, এইখিনি লিখিলে হৈ যাব। বিয়োজনে আমাক কেনেদৰে সহায় কৰে আমি গম পাম। হ'ব, এতিয়া আমি পুং নম্বৰটোলৈ যাম। ৩টা পৰিস্থিতি তন্ত্ৰৰ নাম লিখা। ৩টা পৰিস্থিতিৰ নাম আমাৰ ইয়াতে ধুনীয়াকে আছে, চাবা এইটো পৃষ্ঠাতে আছে। চোৱা, ৩টা পৰিস্থিতি তন্ত্ৰ চাবা দেই। ইয়াতে লিখা আছে, চোৱা কিমানকেইটা। ঘাঁহনি, অৰণ্য, শস্য পথাৰ, পুখুৰী, এইবোৰ হৈছে চব পৰিস্থিতি তন্ত্ৰ। আমাক ইয়াৰে মাত্ৰ তিনিটাৰহে নাম লিখিব দিছে। ইয়াতে ৩টা, তোমালোকে ঘাঁহনি, অৰণ্য, শস্য পথাৰ লিখি দিলে হ'ব। নহ'লে বা কোনোবাই শস্য পথাৰ নিলিখি পুখুৰী লিখিলে হ'ব। ইয়াতে 4টাৰ নাম দিয়া আছে, যিকোনো 3টাৰ নাম লিখিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা এইটো প্ৰশ্ন। এবাৰ আমাৰ ক, খ, গ, ঘ, ঙ প্ৰথম উত্তৰ লিখা 1 নম্বৰকেইটা হৈ গ'ল। এতিয়া 2 নম্বৰ, শামুক হ'ল তেজ উপভোক্তা। শামুক হ'ল প্ৰথম শ্ৰেণীৰ উপভোক্তা। হ'ব, তোমালোকে লিখিবা প্ৰথম শ্ৰেণীৰ বা প্ৰাথমিক। এটাতকৈ অধিক ডেছ মিলি খাদ্যজালৰ সৃষ্টি হয়। এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয়। শেন হ'ল ডেছ শ্ৰেণীৰ উপভোক্তা। শেন হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা। খাদ্যজালত এটাতকৈ ডেছ খাদ্য শৃংখল থাকে। চোৱা, খ আৰু ঘ দুইটা
একেই প্ৰশ্নটো ইয়াতে কি দিছিল খটো এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয় আৰু ঘটো খাদ্যজালত এটাতকৈ অধিক কি থাকে এটাতকৈ অধিক এই অধিকটো ইয়াতে দিলে হ'ল অধিক খাদ্য শৃংখল থাকে হয়নে এটাতকৈ অধিক খাদ্য শৃংখল মিলি খাদ্যজালৰ সৃষ্টি হয় আৰু ইয়াতে কৈছে খাদ্যজালত এটাতকৈ অধিক খাদ্য শৃংখল থাকে ঠিক আছে তেনেহ'লে 2 নম্বৰটো হ'ল এবাৰ আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিম 3 নম্বৰ কি হৈছে শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে শুদ্ধ উত্তৰটো আমি কেনেকৈ বাচিম চাবা কত ইয়াতে কেইটামান অপশ্যন দিয়া থাকে আমাক কেইটামান আমাক হেৰি দিব তাৰে মাজত আমি শুদ্ধ কোনটো শুদ্ধ সেইটো বিচাৰি উলিয়াব লাগিব ক নম্বৰটো খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ প্ৰাণী অনুজীৱ থাকে কোনটো থাকে খাদ্য শৃংখলৰ আৰম্ভণিত সদায় উদ্ভিদ থাকে উদ্ভিদ হৈছে উৎপাদক খাদ্য শৃংখলৰ আৰম্ভণিত সদায় উৎপাদক থাকে সেইকাৰণে খাদ্য শৃংখলৰ আৰম্ভণিত সদায় উদ্ভিদ থাকে হ'ব খ বিয়োজকে উৎপাদকে উপভোক্তাই খাদ্য প্ৰস্তুত কৰে মই আগতে ক'লো প্ৰথম সদায় উৎপাদক থাকে আৰু উৎপাদকে খাদ্য প্ৰস্তুত কৰে তাৰমানে কোনে খাদ্য প্ৰস্তুত কৰে ইয়াতে হ'ব উৎপাদকে খাদ্য প্ৰস্তুত কৰে ইয়াৰে প্ৰথমটো হৈছে উদ্ভিদ দ্বিতীয়টো হৈছে উৎপাদক হ'ব এতিয়া গ উৎপাদকে বিয়োজকে উপভোক্তাই মৃতদেহ গলি পচি যোৱাত সহায় কৰে গ নম্বৰটো হ'ব বিয়োজকে মৃতদেহ গেলি পচি যোৱাত সহায় কৰে হ'ব এতিয়া 4 নম্বৰ প্ৰশ্নটো বেয়া হয় এইখিনি প্ৰশ্ন চাবা তোমালোকে মন দি শুনি আছানে আৰু কিছুমান প্ৰশ্নৰ উত্তৰ মই অকল কৈ গৈছো তোমালোকে সেইখিনি মোৰ ভিডিঅ'টো লাহে লাহে চলাই ৰিপিট কৰি কৰি তোমালোকে চাই প্ৰশ্নৰ উত্তৰখিনি লিখি ল'বা দেই এবাৰ চাবা 4 নম্বৰ খাদ্য শৃংখল কি উদাহৰণৰ সৈতে বুজাই লিখা চাবা ইয়াতে বৰ ধুনীয়াকে দিয়া আছে খাদ্য শৃংখলৰ কথাখিনি মই তোমালোকক দেখুৱাইছো ইয়াৰ পৰা চাই লিখিলে তোমালোকৰ সহজ হ'ব প্ৰথম পৃষ্ঠাটোৰ লাষ্ট দফাটো চাবা জীৱবিলাকৰ ইটোৱে সিটোক খাদ্য হিচাপে গ্ৰহণ কৰে উদাহৰণস্বৰূপে ঘাঁহক ফৰিঙে খায় ফৰিঙক ভেকুলীয়ে খায় ভেকুলীক সাপে খায় সাপক শেন চৰাই খায় এনেদৰে জীৱসমূহক শৃংখলিতভাৱে সজাব পাৰি এতিয়া কাষৰ ছবিলৈ মন কৰা এইখিনি লিখিব নালাগে এনেদৰে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি খাদ্য শৃংখল গঠন কৰে বাছ এইখিনি কথা লিখিলে তাৰপিছত তোমালোকে তলত যেনে বুলি দিবা তাৰপিছত ঘাঁহ তাৰপিছত এৰ'মাৰ্ক এই কাৰ চিনডাল দিবা তাৰপিছত ফৰিং বুলি দিবা তাৰমানে ঘাঁহ প্ৰথমতে আহিল ঘাঁহক খালে ফৰিঙক খালে ভেকুলীয়ে ভেকুলীক খালে সাপে আৰু সাপক খালে শেন চৰাই বুজি পালা আৰু এই গোটেই প্ৰক্ৰিয়াটোকে কোৱা হয় খাদ্য শৃংখল আৰু তোমালোকে এতিয়া প্ৰশ্নটোৰ উত্তৰ এইখিনি লিখিলে হ'ব জীৱবিলাকৰ ইটোৱে সিটোক খাদ্য হিচাপে গ্ৰহণ কৰে উদাহৰণস্বৰূপে ঘাঁহক ফৰিঙে খায় ফৰিঙক ভেকুলীয়ে খায় ভেকুলীক সাপে খায় সাপক শেন চৰাই খায় এনেদৰে জীৱসমূহক শৃংখলিতভাৱে সজাব পাৰি তাৰপিছত এই লাইনটো কাষৰ ছবিখনলৈ মন কৰা এইখিনি লিখিব নালাগে এনেদৰেতো লিখিব নালাগে বা এনেদৰে লিখিলেও কথা নাই এনেদৰে খাদ্যৰ বাবে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰি খাদ্য শৃংখল গঠন কৰে হ'ব ধুনীয়া এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িম পিছৰ প্ৰশ্নটো হৈছে পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা চাবা ইয়াতেও তোমালোকৰ কিতাপখনত বৰ ধুনীয়াকৈ সুন্দৰভাৱে লিখা আছে মই উলিয়াই দিওঁ পৃষ্ঠা নম্বৰ 10টো চাবা দেই তাতে চাবা পুখুৰী হ'ল পৰিস্থিতিতন্ত্ৰৰ এটা উত্তম উদাহৰণ পুখুৰীত থকা জলজ জীৱ যেনে শেলাই পুনি ভেট পানীত গজা ঘাঁহ আদিয়ে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে সেইকাৰণে এইবোৰ হৈছে উৎপাদক এই জীৱবোৰক পুখুৰীত থকা কোনবোৰ প্ৰাণীয়ে খাই ভাবি চোৱাচোন বিভিন্ন ধৰণৰ কীট পতংগ সৰু মাছ শামুক আদিয়ে এইবোৰক আহাৰ হিচাপে গ্ৰহণ কৰে সেইবাবে এইবোৰ হৈছে প্ৰাথমিক উপভোক্তা এতিয়া চোৱাচোন বাৰু প্ৰাথমিক উপভোক্তা কোনবোৰ জীৱই খায় ইয়াতে চাবা পুখুৰীত থকা ডাঙৰ মাছ ভেকুলী কেঁকুৰা আদিয়ে খায় সেইবাবে সিহঁত হ'ল গৌণ বা তৃতীয় শ্ৰেণীৰ উপভোক্তা এই তৃতীয় শ্ৰেণীৰ উপভোক্তাবোৰক কোন জীৱই খায় ভেকুলী কেঁকুৰা মাছ আদি সাপ বগলী মাছৰোকা চৰাই আদিয়ে খায় এইবোৰে হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা তৃতীয় শ্ৰেণীৰ উপভোক্তাবোৰ এই পৰিস্থিতিতন্ত্ৰৰ সকলো উপভোক্তাতকৈ উচ্চ পৰ্যায়ৰ বুজি পালা এতিয়া তোমালোকে প্ৰশ্নটো আমাৰ কি আছিলে প্ৰশ্নটো আমাৰ আছিলে পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হয়নে যুক্তি সহকাৰে বুজাই লিখা তোমালোকে ইয়াতে এনেকে লিখিব লাগিব পুখুৰী হ'ল পৰিস্থিতিতন্ত্ৰৰ এটা উত্তম উদাহৰণ পুখুৰীত থকা জলজ জীৱ যেনে
শেলাই, পুনি, ভেট, পানীত ভজা ঘাঁহ আদিয়ে সূৰ্যৰ পোহৰত খাদ্য উৎপাদন কৰে। সেইকাৰণে এইবোৰ হৈছে উৎপাদক। বিভিন্ন ধৰণৰ কীট-পতংগ, সৰু মাছ, শামুক আদিয়ে এইবোৰক আহাৰ হিচাপে গ্ৰহণ কৰে। সেইবাবে এইবোৰ হৈছে প্ৰাথমিক উপভোক্তা। প্ৰাথমিক উপভোক্তাক তোমালোকে লিখিবা, প্ৰাথমিক উপভোক্তাক পুখুৰীত থকা ডাঙৰ মাছ, ভেকুলী, কেঁকুৰা আদিয়ে খায়। সেইবাবে সিহঁত হ'ল গৌণ বা তৃতীয় শ্ৰেণীৰ উপভোক্তা। দ্বিতীয় উপভোক্তাক বা ভেকুলী, কেঁকুৰা, মাছ আদিক সাপ, বগলী, মাছৰোকা, চৰাই আদিয়ে খায়। এইবোৰ হ'ল তৃতীয় শ্ৰেণীৰ উপভোক্তা। হ'ব, এইখিনি লিখিলেই হৈ যাব। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ। পিছৰ প্ৰশ্নটো কি আছে চোৱা, 6 নম্বৰ প্ৰশ্ন। সালোক সংশ্লেষণ বুলিলে কি বুজা? চোৱা, তোমালোকৰ কিতাপৰ প্ৰথম এই লেচনটোৰ প্ৰথম পাঠটোতে আছে সালোক সংশ্লেষণ। কি আছে ইয়াতে? ধুনীয়াকৈ, সেউজীয়া উদ্ভিদৰ পাতত থকা হৰিতকণাই সৌৰশক্তি আহৰণ কৰিব পাৰে। উদ্ভিদে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু শিপাই মাটিৰ পৰা পানী শোষণ কৰি লয়। হৰিতকণাই আহৰণ কৰা সৌৰশক্তিৰ সহায়ত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত হয়। পাতে খাদ্য প্ৰস্তুত কৰা এই প্ৰক্ৰিয়াটো হৈছে সালোক সংশ্লেষণ। বাছ, এইখিনিলৈকে লিখিলে হৈ যাব, ইয়াতকে আৰু লিখিব নালাগে। তোমালোকে সেউজীয়া উদ্ভিদৰ পৰা এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াটি হৈছে সালোক সংশ্লেষণ। এইখিনিলৈকে লিখিলে আমাৰ 6 নম্বৰ প্ৰশ্নটো উত্তৰ আমি পাই যাম। ঠিক আছে, হ'ব। তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি 6 নম্বৰ প্ৰশ্নটোলৈকে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত 7, 8, 9 আৰু 10 এই 4টা প্ৰশ্নৰ আমি উত্তৰ আলোচনা কৰিম। একেলগে গোটেইখিনি প্ৰশ্ন আলোচনা কৰিলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় আৰু তোমালোকেও আমনি পাবা, হয়নে? তেনেহ'লে আজি তোমালোকে এইখিনি পঢ়া, আমি অহা ক্লাছত আকৌ লগ পাম। ঠিক আছে, এইখিনি আছিলে এই টপিকটোৰ মূল জানিবলগীয়া কথা। আশা কৰোঁ তোমালোকে পাঠটো বুজি পাইছা। যদি ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিঅ' এই চেনেলটোত দি থাকিম। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই। अच्छा चलता हूँ, दुआओं में याद रखना, मेरे जिक्र का